বন্ধুসকল, আজি আমি কথা পাতিম যে মাংগলিক যুগৰ কেনেকুৱা ধৰণৰ প্ৰতিকাৰ আছে। বিয়াৰ আগত কেনেকুৱা ধৰণৰ প্ৰতিকাৰ কৰিব লাগে বা বিয়াৰ পাছত কেনেকুৱা ধৰণৰ প্ৰতিকাৰ কৰিব লাগে, আটাইতকৈ জনপ্ৰিয় প্ৰতিকাৰ কি বা আটাইতকৈ সহজ প্ৰতিকাৰ কি, সেই সম্পৰ্কে কিছু কথা পাতিম। বন্ধুসকল, মই আগৰ দুই এটা ভিডিঅ'টো আপোনালোকক কৈছোঁ, আজি আকৌ কৈছোঁ যে মাংগলিক যুগ এনে এটা যুগ যি যুগ বহু মানুহৰ কুণ্ডলিতে থাকে। ইয়াক ইমান এটা ভয় কৰাৰ কোনো দৰকাৰ নাই। ইয়াৰ বিভিন্ন ধৰণৰ প্ৰতিকাৰ আছে, যাৰ জৰিয়তে আমি ইয়াৰ প্ৰভাৱটো কমাব পাৰোঁ বা ইয়াৰ পৰা বাচিব পাৰোঁ। এই যুগ থাকিলেই যে এজন ল'ৰা বা এজন ছোৱালীয়ে বেয়া ফল পাব তেনেকুৱা নহয়। ই যদিহে বেয়া হিচাপত থাকে, তাৰ পাছত গুৰু গ্ৰহ আৰু আন শুভ গ্ৰহৰ সংযোগৰ পৰা আঁতৰি থাকে, তেতিয়াহে এই যুগে বেয়া ফল দিব পাৰে। বন্ধুসকল, এতিয়া আমি জানো আহক এই যুগৰ কেনেকুৱা ধৰণৰ প্ৰতিকাৰ আছে। প্ৰথমতে চাব, আটাইতকৈ জনপ্ৰিয় আৰু বহুলভাৱে প্ৰচলিত প্ৰতিকাৰটো হ'ল কুম্ভ বিবাহ। অৰ্থাৎ ছোৱালী এজনীৰ বিবাহৰ আগতে কি কৰা হয়, এটা কলহৰ লগত বিয়া পাতি দিয়া হয় আৰু তাৰ পাছত সেই কলহটো ভাঙি দিয়া হয়। ইয়াকে কুম্ভ বিবাহ বুলি কোৱা হয়। ঠিক তেনেদৰে কিছুমান ঠাই বিশেষে কি কৰা হয়, এটা কলপুলিৰ লগত বিয়া কৰাই দিয়া হয়। তাৰ পাছত কলপুলিটো নদীত উটুৱাই দিয়া হয় বা তাক কাটি পেলোৱা হয়। ঠিক তেনেদৰে অস্বস্থ বিবাহ বুলি এক প্ৰতিকাৰ আছে। এই অস্বস্থ বিবাহত কি কৰা হয়, এটা আহঁতৰ পুলিৰ লগত ছোৱালীজনীক বিয়া কৰাই দিয়া হয় আৰু তাৰ পাছত সেই পুলিটো কি কৰা হয়, কাটি পেলোৱা হয় বা নদীত উটুৱাই দিয়া হয়। ঠিক তেনেকুৱা ধৰণৰ ঠাই বিশেষে কিছুমান নিয়ম আছে। বন্ধুসকল, এইখিনি নিয়ম হ'ল এজনী ছোৱালীৰ বিয়াৰ আগতে কৰিবলগীয়া প্ৰতিকাৰ। যদিহে মাংগলিক যুগ থাকে, তেতিয়াহ'লে এই প্ৰতিকাৰসমূহ এজনী ছোৱালীৰ বিয়াৰ আগতে কৰাই ল'ব লাগে। তেতিয়াহ'লে মাংগলিক যুগৰ প্ৰভাৱটো কমে বা ইয়াৰ পৰা বাচিব পাৰি বুলি কোৱা হয়। তাৰ পাছত আপোনালোকে মন কৰিব, এই মাংগলিক যুগৰ প্ৰতিকাৰ হিচাপে আপোনালোকে কি কৰিব পাৰে, এটা কমলা ৰঙৰ গণেশৰ প্ৰতিমা আপোনালোকৰ পূজা ঘৰত ৰাখিব পাৰে বা আপোনাৰ সুবিধাৰ ঠাইত ৰাখিব লাগে আৰু তাৰ পাছত তাত কি কৰিব লাগে, সদায় পূজা কৰিব লাগে। আপোনালোকে মনত ৰাখিব যে এটা কমলা ৰঙৰ গণেশৰ মূৰ্তি কি কৰিব লাগে, পূজা ঘৰত ৰাখিব লাগে আৰু তাত পূজা কৰিব লাগে। বন্ধুসকল, এই প্ৰতিকাৰটো হ'ল আপোনালোকৰ বিয়াৰ পাছত কৰিবলগীয়া প্ৰতিকাৰ বা বিয়াৰ আগতো কৰিব পাৰে, কোনো কথা নাই। যদিহে আপুনি জানে যে কুণ্ডলিত মাংগলিক যুগ আছে, তেতিয়াহ'লে আপোনালোকে এই প্ৰতিকাৰটো বিয়াৰ আগতো কৰিব পাৰে, কোনো কথা নাই। ঠিক তেনেদৰে অন্য এবিধ প্ৰতিকাৰ হ'ল যে সদায় হনুমান চালিচা পাঠ কৰিব লাগে। যেতিয়া আপুনি জানিব যে আপোনাৰ কুণ্ডলিত মাংগলিক যুগ আছে, তেতিয়া আপোনালোকে পাৰিলে সদায় হনুমান চালিচা পাঠ কৰিব। তেতিয়াহ'লে কি হয়, এই মাংগলিক যুগৰ প্ৰভাৱ প্ৰায় নাইকিয়া হয় বুলি কোৱা হৈছে। তাৰ পাছৰ এটি প্ৰতিকাৰ হ'ল যে মহামৃত্যুঞ্জয় মন্ত্ৰ পাঠ। যদিহে আপুনি জানে যে আপোনাৰ কুণ্ডলিত মাংগলিক যুগ আছে, তেতিয়াহ'লে আপুনি প্ৰতিদিনেই মহামৃত্যুঞ্জয় মন্ত্ৰ পাঠ কৰিব পাৰে। এইবিলাক প্ৰতিকাৰ হ'ল আপোনালোকৰ বিয়াৰ পাছত কৰিবলগীয়া প্ৰতিকাৰ। বিয়াৰ আগত কৰিলেও কোনো কথা নাই, কিন্তু প্ৰধানকৈ বিয়াৰ পাছত এনেকুৱা ধৰণৰ প্ৰতিকাৰসমূহ কৰিব লাগে। তেতিয়াহ'লে মাংগলিক যুগৰ প্ৰভাৱটো নাহে বুলি কোৱা হয়। তাৰ পাছৰ এটি প্ৰতিকাৰ হ'ল যে চৰাইক মিঠাই খুৱাব লাগে। যেতিয়া আপুনি জানিব যে আপোনাৰ কুণ্ডলিত মাংগলিক যুগ বেয়াকৈ আছে, তেতিয়াহ'লে ইয়াৰ পৰা বাচিবলৈ আপোনালোকে কি কৰিব, চৰাই চিৰিকটিক মিঠাই খুৱাব পাৰে। এনেকুৱা কৰিলে মাংগলিক যুগৰ প্ৰভাৱ কমে বুলি কোৱা হৈছে। তাৰ পাছত যদিহে আপোনালোকে পাৰে, ঘৰত এটি হাতীৰ দাঁত ৰাখিব লাগে বুলি কোৱা হয়। যদিহে মাংগলিক যুগ থাকে, তেতিয়াহ'লে যদিহে ঘৰত হাতীৰ দাঁত ৰখা হয়, তেতিয়াহ'লে মাংগলিক যুগৰ পৰা বাচিব পাৰে বুলি কোৱা হয়। সাধাৰণতে হাতীৰ দাঁত পোৱাটো অতি কঠিন। যদিহে পাৰে আপোনালোকে ৰাখিব পাৰে, নোৱাৰিলেও কোনো কথা নাই, আপোনালোকে আন প্ৰতিকাৰ কেইটা কৰিব পাৰে। তাৰ পাছৰ এটি প্ৰতিকাৰ হ'ল যে গাখীৰ আৰু মিঠাই আহঁত গছত দিব লাগে। যদিহে আপোনালোকে গম পাইছে যে আপোনালোকৰ কুণ্ডলিত মাংগলিক যুগ আছে, তেতিয়াহ'লে আপোনালোকে কি কৰিব, আহঁত গছৰ গুৰিত গাখীৰ আৰু মিঠাই দিবলৈ নাপাহৰিব। বন্ধুসকল, সাধাৰণতে মাংগলিক যুগৰ প্ৰতিকাৰ এইকেইটাই। যদিহে আপোনালোকৰ কুণ্ডলিত মাংগলিক যুগ আছে, তেতিয়াহ'লে আপোনালোকে ইয়াৰে যিকেইটা প্ৰতিকাৰ আপোনালোকে পাৰে, সেইকেইটা প্ৰতিকাৰ কৰিবলৈ চেষ্টা কৰিব। নিশ্চয় আপুনি এই মাংগলিক যুগৰ পৰা বাচিব পাৰিব বা ইয়াৰ প্ৰভাৱৰ পৰা আপুনি মুক্তি পাব। ধন্যবাদ।